নমস্কাৰ। আপোনালোকক কোৱাৰ দৰে মই আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কুৰ্চাৰ বিষয়ে শিকাম বুলি যে আপোনালোকক কৈছিলোঁ আগৰ ভিডিঅ'টোত। আজি ঠিক কুৰ্চাটো কেনেকৈ কৰে শিকোৱাৰ আগতে মই দুটামান সৰু কথা আপোনালোকৰ লগত ক'ব খুজিছোঁ। কুৰ্চাত তাৰমানে আপুনি যদি বস্তুটো শিকে বিভিন্ন বস্তু বনাব পাৰি। এতিয়া আমি ভাগ কৰি লওঁচোন কিছুমান ক্ষুদ্ৰ প্ৰকল্প, স্মল প্ৰজেক্ট, কিছুমান মিডিয়াম প্ৰজেক্ট, মধ্যমীয়া প্ৰকল্প আৰু কিছুমান বিগ প্ৰজেক্ট, সেইবোৰ ধৰি লওক বৃহৎ প্ৰজেক্ট। এতিয়া কোনবোৰনো আমি ক্ষুদ্ৰত ধৰিছোঁ, ধৰি লওক কি ৰিং এটা বনোৱা, কোষ্টাৰ এটা বনোৱা, বেবী টুপি বনোৱা, মোজা বনোৱা, এই ধৰণৰ বহুত বস্তু আছে যিবোৰ আমি ক্ষুদ্ৰ প্ৰজেক্ট হিচাপে ধৰিছোঁ, কাৰণ কম সময় লাগে এইবোৰ হ'বলৈ। এটা হৈছে অলপ মিডিয়াম, অকণমান ডাঙৰ, ধৰি লওক আপুনি টিকজি ছেট এটা বনাইছে, টেবুল ক্লথ এখন বনাইছে, টেবুল মেট বনাইছে, আৰু ধৰি লওক ইয়েৰ ৱাৰ্মাৰ বনাইছে ডাঙৰ জেণ্টছৰ কাৰণে, টুপি মোজা জেণ্টছৰ মানে লেডিজ এণ্ড জেণ্টছৰ কাৰণে, সেইবোৰ অকণমান আপোনাৰ মিডিয়াম প্ৰজেক্ট বুলি আপুনি ধৰিব পাৰে। তেনেকুৱা আৰু আছে, মই কেইটামানৰ মাত্ৰ আপোনালোকক এক্সাম্পল দিছোঁ। আৰু বিগ প্ৰজেক্ট কিবোৰ হ'ব, ধৰি লওক বেড কভাৰ এখন কৰিছে, কুশ্যন কভাৰ ছেট কৰিছে, ডাঙৰ টেবুল ক্লথ কৰিছে, চুৱেটাৰ কৰিছে, জেণ্টছ লেডিজ, এই বস্তুবোৰ হৈছে বিগ প্ৰজেক্ট। কি কাৰণে বিগ প্ৰজেক্ট কৈছোঁ, এইবিলাক কৰিবলৈ অলপ সময় লাগে আৰু সেই সময় লগোৱাৰ কাৰণে এইটো বিগ প্ৰজেক্ট। মিডিয়াম প্ৰজেক্টৰ ভিতৰত আৰু এটা বৰ ধুনীয়া ঘৰ সজোৱা যিটো হোম ডেকৰ আইটেম আছে, সেই আইটেমবোৰো আপোনালোকে মিডিয়াম প্ৰজেক্টতে ধৰিব পাৰে। বিভিন্ন ধৰণৰ হোম ডেকৰ আইটেম আপোনালোকৰ লগত মই দেখুৱাম আৰু আপোনালোকে বোধ কৰক ভাল পাব। সেইখিনি মই আৰম্ভণি কৰিলোঁ আপোনালোকক আইডিয়াটো দিবলৈ। দ্বিতীয়তে আপোনালোকক আৰু এটা কথা শিকাওঁ, আপোনালোকে অকল মোৰ চেনেলে যে চাব সেইটো কথা নহয়। আপোনালোকক হয়তো এবাৰ কুৰ্চাটো শিকাৰ পিছত বহুত ধৰণৰ আপোনালোকৰ ইউটিউব চেনেল চাব মন যাব, য'ত বিভিন্ন মানুহে বিভিন্ন বস্তু দেখুৱাই আছে। কেতিয়াবা কি হয়, আমাৰ মানুহে পটককৈ বুজাত অলপ ভুল কৰে। তেতিয়া আমি জানিব লাগিব যে কুৰ্চাৰ ষ্টিচবোৰৰ নাম কি। এটা হৈছে ধৰি লওক আপোনাৰ SC বুলি ক'ব, এইটো ছিংগল ক্ৰ'চে। ক্ৰ'চে বুলি কয়, আমাৰ অসমীয়াত যিটো কুৰ্চা, ইংৰাজীত ক্ৰ'চেট কয়, CROCHET। ক্ৰ'চেটৰ টিটো চাইলেঞ্চ হৈ থাকে, ক্ৰ'চে বুলি কয়, ছিংগল ক্ৰ'চে। আকৌ দ্বিতীয়টো হৈছে আপোনাৰ হাফ ডাবল ক্ৰ'চে, আধা। আৰু মই যেতিয়া শিকাই যাম কৈ যাম। আৰু থাৰ্ডটো হৈছে ডাবল ক্ৰ'চে, আৰু এটা আছে ট্ৰিপল ক্ৰ'চে, কিছুমানে ট্ৰিপল ক্ৰ'চে বুলিও কয়। শ্লিপ ষ্টিচ বুলি এটা, যেতিয়া চিলাইটো বন্ধ কৰিব সেইটোক শ্লিপ ষ্টিচ বুলি কয়। আৰু দুটা আছে আপোনালোকে জানি লওক, এটা হৈছে ফ্ৰণ্ট পষ্ট দি পেলাই আপুনি প্ৰথম ফ্ৰণ্ট পষ্ট এণ্ড বেক পষ্ট বুলি দুটা ষ্টিচ আছে। সেইটো আপুনি ডাবল ক্ৰ'চেও কৰিব পাৰে, ছিংগল ক্ৰ'চেও কৰিব পাৰে, কিন্তু ফ্ৰণ্টত যদি আপুনি ঊলটো লৈ লয় সেইটো ফ্ৰণ্ট পষ্ট কয়, বেক চাইডে ঊলটো লৈ লয় সেইটো বেক পষ্ট বুলি কয়। তেনেকুৱা টাৰ্মছ কিছুমান আপোনালোকে যদি আগতে গম পায়, তেতিয়া আপোনালোকে শিকিবলৈ বেছি ভাল পাব। ঠিক আছে, মই দেখুৱাই আছোঁ আপোনাক। এতিয়া চাওঁচোন, আমি কুৰ্চা কৰিবলৈ আমাৰ কি কি সামগ্ৰী দৰকাৰ, সামগ্ৰীকেইটা গোটাই লৈহে আমি কুৰ্চাৰ কামটো হাতত ল'ব লাগে। আজিকালি বৰ এনেই কুৰ্চা বুলি ক'লে বহুতে হয়তো চিনি পায়, এনেকুৱা কুৰ্চাবোৰ আমাৰ বেছিভাগ মানুহে চিনি পায়। নাম্বাৰবোৰ ইয়াত লিখা থাকে, MM-ত থাকে। এইবিলাক ডাঙৰ ডাঙৰ শলা, এইবোৰ অকণমান সৰু শলা, তাতকৈও সৰু শলা, এনেকৈ আপুনি কিনি ল'ব পাৰে। আৰু আজিকালি উপলব্ধ হৈছে এনেকুৱা, আপুনি যদি অনলাইনো কিনিবলৈ যায়, এনেকুৱা টেমা এটাত উপলব্ধ হৈছে। তাত ধৰক এই শলাটো আপুনি পাব, য'ত তলৰখন এখন প্লাষ্টিক লাগি আছে, আপুনি ধৰিবলৈ সুবিধা পাব। তেনেকুৱাও কেইডালমান পাব। লগত কি কৰিব, এই যে এনেকুৱা ধৰণৰ বস্তুবোৰ পাইছে প্লাষ্টিকৰ, সেইবোৰ ষ্টিচ মাৰ্কাৰ। আপুনি কিবা এটা চিলাই কৰি গৈছে, তাত যেনিবা মাজতে আপুনি মানে কোনখিনিত এৰিলে চিনটোৰ কাৰণে ৰাখিব খুজিছে, তাত আপুনি এইটো খুচি থ'লে হ'ব। হয়তো এনেকুৱা ল'ব পাৰে, নহ'লে ছেফটি পিন টাইপৰ এটা আছে, এইটোকো ষ্টিচ মাৰ্কাৰ বুলিয়ে কয়, সেইটো আপুনি ল'ব পাৰে, সেইটা খুব দৰকাৰী। আৰু চব বস্তু নালাগে, ধৰক এইটোও আছে, কিছুমানে হাতত পিন্ধিলোঁ, এইটো আপুনি অসুবিধাহে পাব, মই নিজেও নিপিন্ধোঁ। মানে ইয়াত আছে, আপোনাক এখন কেঁচি লাগিব, কেঁচিখন আপোনাৰ সাধাৰণ এনেকুৱা কেঁচি এখনৰে হ'ব। মই এতিয়া আপোনালোকক ডেমনষ্ট্ৰেশ্যন দিবলৈ এইটো কিনি আনিছোঁ, মোৰ ট্ৰেইনিং হলত থাকে, কিন্তু মই পাৰ্চনেলি আজি অত বছৰে এইখন কেঁচি ব্যৱহাৰ কৰি আছোঁ। চিম্পল যিখন কেঁচি, সেইখনো ল'ব পাৰে, যিহেতু বক্সটো মই অনালোঁ,
আপোনালোকক দেখুৱাবৰ কাৰণে এতিয়া এনেকুৱা ধৰণৰ কেঁচি এখন হ'ব এইখন চোৱা এনেকৈ ফটককৈ কাট খাই যায় এনেকৈ দিলে কাট খাই যায় খুব ধাৰ আছে কাৰণে ইয়াৰ এটা কাভাৰো আছে আপুনি এনেকৈ কাভাৰটোত মাৰি থ'ব আৰু তাতকৈ দৰকাৰী আৰু এটা বস্তু আছে এইডাল হৈছে বেজী যিটো আপুনি হৈ যোৱাৰ পিছত চিলাব লাগিব নহয় ঊলৰ বেজীবোৰৰ ফুটাবোৰ অলপ ডাঙৰ হয় চাওকচোন ডাঙৰ আপুনি যদি বেছি ডাঙৰ ঊলেৰে কৰিছে ডাঙৰডাল ল'ব আৰু সৰুকেইডাল হ'লে সৰুৰে ল'ব সেইটো খুব দৰকাৰী আৰু এটা আছে বেজী এইটো আপোনালোকক মই এবাৰ মোৰ এইটো নিজৰ বেগ পাৰ্চনেল বেগ তাতে মই থৈ দিওঁ এই বেজীটো মই খুব দৰকাৰী পাইছোঁ এইটো পিছে মই মোৰ ল'ৰা ঘৰলৈ আমেৰিকালৈ যাওঁতে মোৰ বোৱাৰীয়ে কিনি দিছিলে এইডাল দেখিছেনে যিডাল আমাৰ মাৰিডাল এই মস্ত ফাক এটা আছে আপুনি যিকোনো ফিনিচিং যেতিয়া কৰি যাব এইডালেৰে তাৰপিছত একদম শেষলৈকে লৈ পেলাই ঊলৰ আগটো ভৰাই পেলাই টানি দিলে ঊলডাল সোমাই যাব ফিনিচিং দিবলৈ খুব ভাল এই একেডালেই চলি আছে খুব ভালকৈ থৈ দিওঁ কাৰণে মানে কেনেবাকৈ হেৰাব বুলি মই অকণমান সযতনে ৰাবাৰ বেণ্ড এডালত খুচি পেলাই থৈ দিওঁ কাৰণ এইবোৰ ইমান মোৰ কাৰণে দৰকাৰী বস্তু কেনেবাকৈ হেৰাই গ'লে খুব দিগদাৰ হ'ব সেইকাৰণে বেগ এটাও সৰুকৈ মই নিজে চিলাই লৈছোঁ আৰু বেগটোতে এনেকৈ মোৰ এক্সেচৰিজবোৰ মোৰ বেগটোতে এনেকৈ ভৰাই থৈ দিওঁ আপোনালোকৰ যদি এনেকুৱা বক্স এটা ইমিডিয়েট যে কুৰ্চা কৰিবলৈ মন গ'ল আপুনি বক্স এটা কিনিব লাগিব তেনেকুৱা কোনো কথা নাই দেই আৰু মেজাৰিং এডাল টেপ দিছে এইটো কিন্তু দৰকাৰী মেজাৰিং টেপডাল খুবেই দৰকাৰী মেজাৰিং টেপডালত আপুনি কিমান কিবা এটা বস্তু আপুনি 10 ইঞ্চি গুঠিব লাগে 12 ইঞ্চি গুঠিব লাগে আপুনি এইডালে জুখিব পাৰিব এইটো সাংঘাতিক দৰকাৰী বস্তু এইটো আপোনাক লাগিবই কুৰ্চা কৰিবৰ সময়ত কাৰণ জোখ মাখবোৰ শুদ্ধ যেতিয়া হ'ব তেতিয়া আপোনাৰ কুৰ্চাৰ যিটো বনাব সেইটো বৰ সুন্দৰ হ'ব এইকেইটা হৈছে কুৰ্তাৰ এক্সেচৰি মোৰ বিশেষ বস্তু নালাগে পিছে দেই আহোচোন সময় নষ্ট নকৰি আপোনালোকক অধিক আগ্ৰহেৰে যদি ৰৈ আছে প্ৰথম ষ্টিচকেইটাকে মই শিকাই দিওঁ আপোনালোকক ধৰক এডাল আপুনি ঊল লৈছে ঠিক আছে এইডাল লৈছোঁ মই এনেই সাধাৰণ যিকোনো ৰং ল'ব আপুনি প্ৰথমতে এটা গাঁঠি দিব লাগিব গাঁঠিটো আমি চুচ গাঁঠি যেনেকৈ দিওঁ এনেকৈ পকাই এনেকৈ ভৰাই এইফালেদি আমি লৈ আনিলোঁ টানি দিলোঁ দেখিলেনে এইডাল খুব টাইট নকৰিব অকণমান ঢিলাকৈ থ'ব কাৰণ আপুনি যেতিয়া গুঠি যাব এইডালৰ মাজেদি ভৰাব লাগিব এইপিনে আপুনি বাওঁ হাতখনত কি কৰিব কুৰ্চাৰ এই আঙুলিটোৰে কুৰ্চাৰ এটাক ধৰিব প্ৰথমতে আখৰ লিখাৰ নিচিনা প্ৰথমতে যদি শুদ্ধকৈ আখৰটো লিখিবলৈ শিকে পেনটো ধৰি তেতিয়া আখৰ বৰ সুন্দৰ হয় আৰু প্ৰথমতে যদি সেইটোত আপুনি জোৰ নিদিয়ে যিকোনো ধৰণে ধৰে সেইকাৰণে আখৰটো অলপ ভাল কৰিবলৈ দিগদাৰ আপুনি এই ধৰণে ল'লে লৈ পেলাই এই মাজৰ আঙুলিটো আৰু বুঢ়া আঙুলিটোৰ কাম কি হৈছে ধৰি ৰখা এতিয়া চাওকচোন মই প্ৰথম এটা লুপ দিছোঁ লুপৰ যিডাল ওলমি আছে সূতা সেইডাল টাইটকৈ ধৰি আছোঁ তেতিয়াহে সূতাডাল টাইট হৈ থাকিব এইপিনে শলাডাল যিডাল মই শলা লৈছোঁ মানে কুৰ্চাৰ সেইডাল লৈছোঁ যিহেতু ঊলটো মিহি লৈছোঁ শলাডালো মই মিহি লৈছোঁ কম্পেৰিটিভলি যদি এইটো মোটা ঊল ল'লোহেঁতেন মই শলাডাল মোটা ল'লোহেঁতেন এতিয়া আপোনালোকক বুজাবৰ কাৰণেহে মই লৈছোঁ এতিয়া চাওকচোন আপুনি এনেকৈ তলেদি বৈ টানি আনি এই লুপটোৰ মাজেদি ভৰাই দিয়ক দেখিলেনে এটা এইবোৰ চেইন বুলি কয় এটা হ'ল আকৌ তলেদি নিয়ক এইটো টাইট এনেকৈ দি ডাবল এনেকৈ গৈ 3 4 5 6 এতিয়া দীঘল হৈ গ'ল নাই এতিয়া হাতখন কিন্তু ইয়াত নথ'ব এতিয়া গম পালে নাই মই এইটো দেখুৱাবলৈ কেইবাটাও মই চেঞ্জ কৰিলোঁ অলপ আগলৈ লৈ যাওক হাতখন কাৰণ জোৰটো তেতিয়াহে পৰিব আপুনি যদি এইখিনিতে টানি থাকে জোৰটো এই সূতাডালত বৰকৈ নপৰে সেইকাৰণে আপুনি অকণ আগত ধৰিব ঠিক আছে আগত ধৰি পেলাই এতিয়া আপুনি আৰু কেইটামান কৰি লওঁচোন মই কাৰণ গোটেইকেইটা ষ্টিচ এইডালতে শিকাম আৰু এটা কথা আছে দেই টেনশ্যন বুলি কথা আছে মেচিনত যেতিয়া আপোনালোকে মেচিন চিলাওঁতে জানে টেনশ্যন তাৰমানে সমানে হ'ব লাগিব প্ৰতিটো আপুনি চাওকচোন প্ৰতিটো আপোনাৰ চেইন সমান এটা ঢিলা এটা টান নহয় কেতিয়াবা কিছুমান আপোনাৰ ষ্টিচ আছে শ্বল এখন কৰিলে এইবোৰ প্ৰথম চেইনডাল সদায় নামটো ফাউণ্ডেশ্যন চেইন বুলি কয় ফাউণ্ডেশ্যন চেইনডাল খুব টাইটকৈ কৰিলে বেয়া শ্বলবিলাকত শ্বল এখন কৰিবলৈ গ'লে আপুনি ফাউণ্ডেশ্যন যিটো চেইন কৰিব সেইটো অকণ ঢিলাকৈ কৰিব লাগিব এতিয়া আমাৰ চেইন হ'ল কেইবাডালো হৈ গ'ল ইয়াত মই গোটেইকেইটা ষ্টিচ শিকাব পাৰিম আপোনালোকক তথাপি আৰু দুটামান কৰি লৈছোঁ এই হ'লনে এতিয়া আমি প্ৰথমতে শিকোঁ SC বুলি যে কৈছিলোঁ ছিংগল ক্ৰ'চিয়ে এতিয়া চাওক এইডাল কিন্তু ষ্টিচ নহয় এইডাল ধৰিহে আছে তাৰ পিছৰটোতো নকৰিব এইডাল যিটো এইডাল ধৰি আছে ইট ইজ নট এ ষ্টিচ এইটো ষ্টিচ নহয়
এই পিছৰটোত আপুনি এনেকৈ ভৰাই দিয়ক। ভৰাই এই শলাডাল এই ঊলডাল তলেদি ভৰাই টানি আনক এইফালেদি। দুটা আছে হয়নে? এতিয়া আপোনাৰ হাতত শলাডালত দুটা, এই দুটা আকৌ যেতিয়া তলেদি ভৰাই দুটাৰ মাজেদি ভৰাই দিব, এইটো ছিংগল ক্ৰ'চে বুলি কয়। আকৌ পিছৰ শলাত কৰক, আকৌ নিয়ক, আকৌ টানি আনক, আকৌ এই দুটাৰ মাজেদি ভৰাই দিয়ক, ছিংগল ক্ৰ'চে। আকৌ এটা কৰি দেখুৱাইছোঁ, এইটো আকৌ ভৰালোঁ, আকৌ দুটা আছে, দুটাৰ মাজেদি ভৰাই দিলোঁ। কিন্তু আমি আগতে ঊলকিটো পকোৱা নাই, ঊলডাল ডাইৰেক্ট টানিছোঁ, দেখিছেনে? এইখিনিয়ে বৈশিষ্ট্য, এইটো কথাই মনত থাকিব। ছিংগল ক্ৰ'চে হ'লে এই ঊলডাল আগতে পকাব নালাগে, মাত্ৰ তলেদি গৈ ঊলডাল তাত দিব লাগিব। ডাইৰেক্টলি আপুনি কৰিবৰ কাৰণে প্ৰথমতে চেইনডালত লওক। ছিংগল ক্ৰ'চে প্ৰথমতে সূতাডাল নল'ব, প্ৰথমতে চেইন, চব ক'ত লৈছোঁ মই, চেইনডাল ভৰাইছোঁ, তাৰপিছত সূতাডাল চেইনেদি টানিছোঁ, তাৰপিছত এই দুডালেদি ভৰাই আনিছোঁ। প্ৰথমতে চেইনডালত যাওক, তাৰপিছত সূতাডাল আনক, দুটা হ'ল, তাৰপিছত দুডালৰ মাজত ভৰাই দিয়ক। এইটো হৈছে ছিংগল ক্ৰ'চে। এতিয়া ডাবল ক্ৰ'চে কৰিবলৈ শিকাম চাওক, নহ'লে হাফ ডাবল ক্ৰ'চেটো শিকাই লৈছোঁ। হাফ ডাবল ক্ৰ'চেটো কি কৰিব, এই প্ৰথমতে আমি ইয়াত ভৰাইছিলোঁ নহয়, হাফ ডাবল ক্ৰ'চেট প্ৰথমতে এইডালত এটা পাক দি ল'ব, এনেকৈ পাক এটা দি ল'ব। পাকটো দি পেলাই আপুনি এই চেইনডালত ভৰাওক, হ'লনে? তাৰপিছত টানি আনক। এতিয়া আমাৰ কেইটা আছে, 1 2 3, আগৰবাৰ 2 আছিলে, এইবাৰ 3, দেখিছেনে? এই তিনিটা একেলগে টানি আনক, একেলগে। এইটো হাফ ডাবল ক্ৰ'চে। আকৌ এটা দেখুৱাইছোঁ, এইটো এটা পাক লওক, আকৌ চেইনডালত ভৰাওক, ভৰাই আকৌ টানি আনক, তিনিটা আছে, এই তিনিটাৰ ভিতৰেদি আপুনি ভৰাই দিয়ক, হাফ ডাবল ক্ৰ'চে দুটা হ'ল। আকৌ তলেদি যাওক, আকৌ এইফালেদি ভৰাওক, আকৌ টানি আনক, কেইটা আছে, তিনিটা একেলগে ভৰাই দিয়ক, এইটো হৈছে হাফ ডাবল ক্ৰ'চে। এতিয়া আমি ডাবল ক্ৰ'চে, DC বুলি যিটো কয়, একেধৰণে আপুনি প্ৰথমতে ঊলটো পকাব লাগিব, তলেদি গৈ ঊলটো পকালে, তাৰপিছত আপুনি চেইনত ভৰালে, টানি আনিলে, আপোনাৰ প্ৰথমতে তিনিডালেই থাকিব, হাফ ডাবল ক্ৰ'চে যেনেকৈ তিনিডাল থাকে, হাফ ডাবল ক্ৰ'চে তিনিডালৰ মাজেদি ভৰাইছিলে, এইবাৰ কিন্তু কি প্ৰথম দুটাত ভৰাওক, আকৌ দুটা আছে, আকৌ এবাৰ ভৰাওক, এইটো ডাবল ক্ৰ'চে। আকৌ নিয়ক, এনেকৈ চেইনডালত ভৰাওক, আকৌ টানি আনক, তিনিটা আছে, প্ৰথম দুটা দি ভৰাওক, হ'লনে? এতিয়াও দুটা আছে, আকৌ সেই দুটাৰ মাজেদি ভৰাওক, দীঘল হৈ গ'লনে? আৰু এটা ডাবল ক্ৰ'চে কৰি দেখুৱাইছোঁ, আকৌ পকাওক, আকৌ এইফালেদি নিয়ক, টানি আনক, এতিয়া তিনিটা আছে, প্ৰথম দুটা লুপেদি নিয়ক, দুটা থাকিব, সেই দুটা লুপেদি নিয়ক। এতিয়া আমি তিনিটা ডাবল ক্ৰ'চে কৰিলোঁ। এতিয়া ট্ৰিপল ক্ৰ'চে কৰিম। ট্ৰিপল ক্ৰ'চেটো কেনেকৈ কৰে, আমি এবাৰহে পকাওঁ ডাবল ক্ৰ'চে আৰু হাফ ডাবল ক্ৰ'চে, এইবাৰ আকৌ ডাবল পকাব লাগিব, এবাৰ দুবাৰ, দেখিলেনে? দুবাৰ পকালোঁ, দুবাৰ পকাই আকৌ এই চেইনত ভৰালোঁ, চেইনডালত ভৰালোঁ, ভৰাই চেইনডালেদি উলিয়ালোঁ। এতিয়া আমাৰ কেইটা, চাৰিটা। আমাৰ ডাবল ক্ৰ'চে হাফ ডাবল ক্ৰ'চে তিনিটা আছিলে, ইয়াত চাৰিটা কি কয়, দুটা দুটাকৈহে পাৰ কৰাম। প্ৰথম দুটা দি পাৰ কৰক, হ'লনে? তিনিটা থাকিলে, আকৌ দুটা দি পাৰ কৰক, দুবাৰ 2 থাকিলে, আকৌ এই দুটা পাৰ কৰাই দিয়ক, এইটো হৈছে ট্ৰিপল ক্ৰ'চে। আকৌ দেখুৱাইছোঁ, এবাৰ পকাওক, দুবাৰ পকাওক, হ'লনে? তাৰপিছত আপুনি কি কৰে, এই চেইনডালত ভৰাওক, টানি আনক চেইনেদি, থাকিলে হাতত চাৰিটাৰ প্ৰথম দুটা টানি আনক, থাকিলে তিনিটা, এই দুটা টানি আনক, থাকিলে দুটা, শেষৰ দুটা টানি আনক, কমপ্লিট। এতিয়া আমাৰ কি হ'ল, ট্ৰিপল ক্ৰ'চে হৈ গ'ল। খুলি নাযাবলৈ মই এডাল এখন টানি থৈছোঁ। এতিয়া আপুনি গোটেইটো কেনেকুৱা হৈছে চাওকচোন, আপুনি যদি এনেকৈ কৰিব, এটা পাত এখিলাৰ নিচিনাই হৈ গ'ল দেখোন, দেখিলেনে? পাতবোৰ কেনেকুৱা হয়, প্ৰথমতে জোঙা কম থাকে, এনেকৈ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। যিকোনো ডিজাইনত আপুনি কেতিয়াবা এইটো কৰিব, নিজৰ সৃষ্টিশীল মনেৰে আপুনি যি কৰে, আপোনাৰ নিজৰ আইডিয়া আহি থাকিব। এতিয়া দেখিলে, আমি কেইটামান ছিংগল ক্ৰ'চে কৰিলোঁ, ঠেক হৈ থাকিলে, হাফ ডাবল ক্ৰ'চে কৰিলোঁ, অলপ বহল হ'ল, ডাবল ক্ৰ'চে কৰিলোঁ, তাতকৈ বহল হ'ল, ট্ৰিপল ক্ৰ'চে কৰিলোঁ, তাতকৈও বহল হ'ল। এইটোকে হৈছে ষ্টিচৰ মানে টাইপ, আৰু এনেকৈ ধৰণে কৰে। আপোনালোকে প্ৰেক্টিছ কৰিব। মই ভাবোঁ আজিলৈ আপোনালোকে কেইটামান কথা শিকিলে প্ৰথম ক্লাছটোতে,
প্ৰথম হৈছে আমাৰ প্ৰকল্প 3টা কথা ক'লোঁ আৰু সেইকেইটা গম পালে কেনেকুৱা বস্তুবোৰ কেনেকুৱা প্ৰকল্পত সোমায়। দ্বিতীয়তে এক্সেচৰিজ কি লাগে, কি সামগ্ৰী লাগে কুৰ্চা কৰিবলৈ, সেইটোৰ ওপৰতো আভাস দিলোঁ। আৰু শেষত আপোনালোকৰ ষ্টিচকেইটাৰ নাম কি ক'লোঁ আৰু ষ্টিচকেইটা কেনেকৈ কৰে সেইটোৰ ওপৰত অকণমান আপোনালোকক দিলোঁ, যাতে আপোনালোকে নিজে অভ্যাস কৰিব লাগিব। এবাৰত নোৱাৰিব, এবাৰে নোৱাৰিলে 10 বাৰে কৰা, সৰুতে শিকিছিলোঁ নহয় জানো। সেইকাৰণে কোনো কথা এৰি নিদিব, চেষ্টা কৰি থাকক, নোৱাৰোঁ বুলি হাত দাঙি নিদিব। মই যদি পাৰিছোঁ ইমান বয়সত আৰম্ভ কৰি আপোনালোকেও পাৰিব। আপোনালোকৰ মনোবলটো ৰাখক আৰু আপোনালোকে কৰি যাওক। যেতিয়া কৰি যাব, যিমানে প্ৰেক্টিচ মেক্স মেন পাৰফেক্ট, ইংৰাজীত এটা কথা আছে। যিমানেই প্ৰেক্টিচ কৰিব সিমানে আপোনালোকৰ হাতখন মিহি হৈ গৈ থাকিব। আলাহত তাৰপিছত কৰি থাকিব, চাবই দৰকাৰ নাই। এনেকুৱা এটা আপোনালোকে পৰ্যায় পাবগৈ যাতে আপুনি অনবৰতে কৰি থাকিবলৈ মন যাব। সেইখিনিয়ে ক'লোঁ আজিলৈ। আজি আৰু বিশেষ নকওঁ। আপোনালোকক আকৌ এটা ক্লাছত লগ পাবলৈ, এটা নতুন প্ৰডাক্ট এটা বনাবলৈ, সৰু প্ৰডাক্ট এটা আৰম্ভ কৰিম। সেই প্ৰডাক্টটো কেনেকৈ বনাই আপোনালোকক আভাসটো দিম। আৰু মই ভাবিছোঁ আপোনালোকে ভাল পাইছে। আৰু কিবা থাকিলে আপোনালোকে কমেণ্ট দিব, কিবা যদি বুজা নাই বা কিবা অসুবিধা হৈছে। মই যিমান পাৰোঁ মোৰ পিনৰ পৰা মই চেষ্টা কৰিছোঁ আপোনালোকক বুজাবলৈ। মই ভাবিছোঁ আপোনালোকে ভালেই পাইছে। নমস্কাৰ, আকৌ লগ পাম।